সি মানে আপোনাৰ এইটো 2023 চনৰে ঘটনা। 2023 চনত মানে আপোনাৰ আমি ডিছপ্লয়ত গৈ থাকোঁতে তেনেকৈ আমাৰ OSD অফিচত আমি জাষ্ট গৈছিলোঁ যে মই 2022 চনত মানে আপোনাৰ ADRE যিটো ফাৰ্ষ্ট আছিলে, চ' ADREত মই কোৱালিফাইড হৈছিলোঁ। কোৱালিফাইড হোৱাৰ পিছত মানে ডকুমেণ্টছ ভেৰিফিকেশ্যন মোৰ নাম মানে অহা নাছিলে ফাইনেল লিষ্টত। চ' সেইটো লৈ কিনে মই কি কৰিলোঁ, তাত OSD তাত মানে এটা এপ্লিকেশ্যন কৰিলোঁ। তাত মানে মই এটা ৰিকুৱেষ্ট কৰিলোঁ যে কিহৰ কাৰণে মোৰ কেঞ্চেল হ'ল সেইটো বিচাৰিবৰ কাৰণে, আপডেটটো ল'বৰ কাৰণে। ত' তেনেকৈ মানে মই গৈ থাকিলোঁ 2-3 মাহমান কণ্টিনিউ গৈ আছোঁ। কণ্টিনিউ গৈ থকাৰ পিছত এই বাহিৰত আমি এনেকৈ মানে এই ওচৰৰে ল'ৰা এনেকৈ আৰু লগ পালোঁ, লগ পাই কিনে তেনেকৈ আমি কথা পাতি আছোঁ আৰু কথা পাতি থাকোঁতে সি তাৰমানে ফ'ল' কৰি আছে। অনলি মোৰ এটা প্ৰব্লেম আছে সেইটোতো লৈ মানে ফ'ল' কৰি আছে সি। আজি মানে মই যিমান দিনৰ পৰা মোক দেখিছে সি ফ'ল' কৰি আছে, ফ'ল' কৰি কিনে সি পিছফালৰ পৰা মানে একদিন সি তাৰমানে হঠাৎ তাৰমানে কথাখিনি শুনি কিনে মাত লগাইছে যে তোমালোকে চাকৰিৰ কাৰণে আহিছা নেকি, এনেকুৱা ধৰণৰ। চ' তেতিয়া আৰু আমি ক'লোঁ দাদা এনেকুৱা এনেকুৱা আছিল, আমাৰ মানে এনেকুৱা হোৱা নাই, মানে ফাইনেল লিষ্টত নাম অহা নাই। চ' মোৰ মানুহ আছে, মই চিএমৰে মানুহ, মানুহজনে পৰিচয় দিলে আৰু চিএমৰে মানুহ, মই ইয়াতে থাকোঁ, চিএমৰ লগতে থাকোঁ। কি নামটো? আনোৱাৰ হুছেইন পাৰামানিক তেখেতৰ ঘৰ আপোনাৰ কোকৰাঝাৰ তুলসীবিল হয়। চ' মোৰ ঘৰ মনাগুছি। তো তেনেকৈ মানে বস্তুটো যেতিয়া হেৰি হ'ল, পইচা লেনদেন হ'ল, কেছো হ'ল, অনলাইন ট্ৰানজেকশ্যনো হ'ল। তাৰপিছত অনলাইনো গোটেইখিনি মোৰ আছেই তথ্যখিনি, ফটো আছে গোটেইখিনি। তাৰপিছত আৰু মানুহজনে পিছত কি কৰিলে, লাহে লাহে হ'ব বুলি 2023 চনৰ পৰা মানে কি কৰিলে, 3 বছৰটো পাৰে হৈ গ'ল। এতিয়া মানে সি কি কৰিলে, ৰেচপন্দ নিদিয়া হ'ল, মোবাইল ৰেচপন্দ নিদিয়ে। ত' তেনেকৈ মানে অসহ্য হ'ল। মই কি কৰিলোঁ, মই গ'লোঁ মানুহজনৰ ঘৰত গুচি গ'লোঁ। মই লগত আৰু 2জন লৈ এনেকৈ অনলাইনত মানে লোকেশ্যন ট্ৰেক কৰি তেনেকৈ গুচি গ'লোঁ। গুচি যায় মানুহজনে কি মানে ওলাই নাহে ঘৰত, ভনীয়েকটো বাহিৰত ওলাই আহিব দিয়ে। ওলাই আহিব দি কেনে আমাৰ লগত কথা বতৰা পাতি কেনে মানে আমাক কি কৰে, নাই তেখেত নাই, বাহিৰত আছে। আৰু ঘৰৰ পৰাই যদি আমি যদি ফোন কৰোঁ, তেখেতে কয় তোমালোকেতো আমাক খবৰ দিয়া নাই, আহিছা বুলিও খবৰ দিয়া নাই, মোকতো কমচে কম জনাব লাগিছিল, অথচ তেখেত ভিতৰতে থাকে। তেনেকৈ কৈ তেখেতে পইচা লৈছিলে চিএমৰ নাম লৈ, আমাৰ অসমৰ চিএম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ। তেখেতৰ মানে খাছ মানুহ আৰু তেখেতৰ লগতে থাকে, তেখেতৰ ৰাইট হেণ্ড তেনেকুৱা টাইপৰ কিছুমান কথা মানে উল্লেখ কৰিছিলে। চ' তেনেকৈ আমি বস্তুটো মানে এটা ফ্ৰড জালত পৰি গ'লোঁ তেনেকৈ আৰু। তেওঁ উপায় নাই, আমি আছিলোঁ 4জনমান আছিলোঁ তেনেকৈ, মানে ওচৰা ওচৰি আছে গোচৰত। তাৰপিছত মানে কি কৰিলোঁ আৰু উপায় নাই, আমি ঘৰত 2বাৰ গ'লোঁ। মই ঘৰত গৈ কি কৰিলোঁ, যেতিয়া আৰু ৰিটাৰ্ণ হ'ব লগা হয়, তেনেকৈ উভতিব লগা হয়, উপায় নাই আৰু লাষ্টত। এজনৰ পৰা মিনিমাম 3 লাখ মান হ'ব আপোনাৰ। মোৰ পৰা 3 লাখ লৈছিলে। এতিয়া মানে সেইটো কৈ আছোঁ মই আপোনাৰ, মই OSDৰ ওচৰত গ'লোঁ। OSDৰ ওচৰত ক'লোঁ যে দাদা এনেকুৱা হ'ল, মই ডাইৰেক্ট FIR-টো ক্ৰিয়েট কৰি লৈছোঁ, মই নিজে বনাই লৈছোঁ। বনাই লৈ মই ছাবমিট কৰি দিলোঁ, দেখালোঁ OSDক। চৌধুৰীৰে চাই কিনে ক'লে যে এইটো এনেকুৱা। ক'লে যে আমাৰ ইয়াতেতো এনেকুৱা মানুহ নাই। মই মানুহজনৰ ফটো দেখাইছোঁ, ফটো গোটেইখিনি দেখুৱাইছোঁ, আমাৰ ইয়াত এনেকুৱা নাই। তুমি এটা কাম কৰা, মই হাজো OC ছাৰলৈকে পঠাই দি আছোঁ, ফৰৱাৰ্ড কৰি দিছোঁ, তাৰ পৰা গোটেইখিনি কাম কৰি দিব। তো OC ছাৰৰ পৰা ভালে ৰেচপন্দ পাইছোঁ, গোটেইখিনি তেখেতৰ আণ্ডাৰতে হৈছে। তেখেতে গোটেইখিনি আপোনাৰ তেখেতৰ আণ্ডাৰত SI আপোনাৰ ডিজু কুমাৰ নাথ বুলি তেখেতক দিলে দায়িত্বটো। তেখেতৰ দ্বাৰা আমি যোৱাকালি গৈছিলোঁ। আমি ইভিনিং 4টামান বজাত গৈছিলোঁ ইয়াৰ পৰা কোকৰাঝাৰলৈকে, আৰু ৰাতি আপোনাৰ 11:30ত আমি সাফল্য হৈছোঁ, তাক ধৰিবৰ কাৰণে সফল হৈছোঁ, ঘৰতে ধৰিছোঁ। আমাৰ টীম গৈছিলে। এতিয়া বৰ্তমান জেললৈ প্ৰেৰণ কৰা হৈছে তেখেতক। মোৰ নাম শামছুল আলী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।